সমূহ ছাত্ৰ ছাত্ৰীৰ মনত হয়তো এটাই প্ৰশ্ন যে ক্লাছ 12ত অৰ্থাৎ সেকেন্ড ইয়াৰত মডেল পঢ়ি ৰিজাল্ট ভাল কৰা সম্ভৱ নে? এই সম্ভৱ হয় নে নহয় এই বিষয়ে মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। মই তোমালোকক সৰ্বপ্ৰথম এটা কথাই ক'ম যে মডেল ক'ৰ পৰা আহিল। তোমালোকৰ কিতাপখনৰ পৰাই কিন্তু মডেল আহিলে আৰু মডেল যিজনে লিখিছে তেওঁ কিন্তু হয়তো ডিগ্ৰী লোৱা বা আৰু বহুত ধৰণৰ পদ আছে তেওঁলোকে লোৱা, তো সেইকাৰণেহে তেওঁ এখন মডেল বনাব পাৰিছে। এতিয়া কথা হ'ল যে মডেল পঢ়িলে সেকেন্ড ইয়াৰৰ ফাইনেল পৰীক্ষাত তোমাৰ কমন পৰিবনে নাই? কমন পৰিব, 100% গ্যাৰাণ্টি কমন পৰিবই লাগিব, কাৰণ সেইখন তোমালোকৰ কিতাপৰ পৰাই বনা হৈছে, মেইন কিতাপৰ পৰাই তোমালোকৰ বনা হৈছে। ঠিক আছে, তো এতিয়া কথা হ'ল যে কমন পৰিলেও কিমান নম্বৰ কমন পৰিব। মই তোমালোকক এটা কথা কওঁ যে মডেল পঢ়ি 6 নম্বৰী আৰু 4 নম্বৰী প্ৰশ্ন কমন পেলোৱাটো সম্ভৱ নহয়, কাৰণ তোমালোকে যদি মডেল পঢ়া তেন্তে 6 নম্বৰী বা 4 নম্বৰী প্ৰশ্ন ইমান দিয়া নাই। মডেলত কেৱল মাত্ৰ 1 নম্বৰী, 2 নম্বৰী আৰু 3 নম্বৰী প্ৰশ্ন দিয়া আছে। 1 নম্বৰী, 2 নম্বৰী আৰু 3 নম্বৰী। 4 নম্বৰী আৰু 6 মাৰ্কী আছে, কিন্তু সেইবোৰ অলপ। আৰু যিটো 6 মাৰ্ক ধৰি লোৱা মডেলৰ পৰা 6 মাৰ্কী কমন পৰিলে, যে 6 মাৰ্কী যে কমন পৰিলে সেই উত্তৰটো মডেলৰ যিটো উত্তৰ আছে সেই উত্তৰটো যদি তোমালোকে লিখা তেন্তে সেই উত্তৰটো লিখাৰ ফলত 6 মাৰ্ক তোমালোকক নিদিব, কেতিয়াও নিদিব, কাৰণ মডেলত যিবোৰ লিখা আছে সেইবোৰ একেবাৰে কাৰেক্টলি এনসাৰ নহয়। এইটো নাভাবিবা যে মই মডেলক কিবা কৈ আছোঁ, মডেলক একো কোৱা নাই, কিন্তু 6 মাৰ্কী আৰু 4 মাৰ্কী প্ৰশ্নৰ ক্ষেত্ৰত মডেলত অলপমান গণ্ডগোল আছে। ঠিক আছে, কাৰণ 6 মাৰ্কীত যিবোৰ কথা লিখিব লাগে সেইবোৰ কথা কোনোবা মডেলত লিখা নাই, কোনোবা মডেলত হয়তো লিখা আছে, কিন্তু বেছিক্যালি মডেল কিনাৰ সময়ত তোমালোকে অলপমান দেখি ল'বা যে কোনটো এনসাৰ ইয়াৰ লগত হ'ল নে নাই। মোৰ হিচাপততো কি হয়, তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ যিবোৰ ষ্টুডেণ্ট আছে সেইবোৰ ষ্টুডেণ্টৰ নোট খাতা লৈ পঢ়া, কাৰণ তেওঁলোকে অলৰেডি পৰীক্ষা দিছে, তেওঁলোকৰ পৰা শুনি ল'বা, বহুত তোমালোকৰ জ্ঞান আহিব। ঠিক আছে, গতিকে শুনি ল'লে বহুত লাভেই হ'ব। তো ছাত্ৰ ছাত্ৰীসকল, মডেল পঢ়িলে তোমালোকৰ 1 মাৰ্কী, 2 মাৰ্কী, 3 মাৰ্কীৰ কোনো ধৰণৰ প্ৰশ্নৰ টেনশ্যন নাই, সেইবোৰ কমন পৰিব। টেনশ্যন হ'ব লাগিছে তোমালোকৰ 4 মাৰ্কী আৰু 6 মাৰ্কী। আৰু 4 মাৰ্কী আৰু 6 মাৰ্কী যদি লিখা তেন্তে মডেলৰ পৰা যদি তোমালোকে লিখা তেন্তে তোমালোকক ফুল মাৰ্ক নিদিব। ঠিক আছে, 1 মাৰ্ক হ'লেও কাটিব লাগিব মডেলৰ পৰা যদি লিখা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত তোমালোক এইখিনিয়ে ক'লোঁ তোমালোকক। এতিয়া তোমালোকৰ বিবেচনাত যিটো ভাল হয় সেইটো কৰা তোমালোকে। ঠিক আছে, আৰু এটা কথা কি, যদি তোমালোকৰ মডেল কিনিব লাগে তেন্তে মডেল কিনাৰ সময়ত অলপমান দেখি কিনিবা। ঠিক আছে।